এজন ৰোমান্টিক বিধায়ক প্ৰেম সাগৰৰ এজন দক্ষ নাবিক সেয়ে বয়সে হাফ সেঞ্চুৰী মাৰিলেও শামসুলদাৰ মন সেঞ্চুৰী মৰাৰ আমি যে তোমাকে ভালোবাসি কথা তুমি যদি জানতে কত যে তোমাকে বেসেছি ভালো সে কথা তুমি যদি জানতে প্ৰেম ভাল পোৱাৰে পৰিপূৰ্ণ এটা ভিডিঅ' কলৰ এমুৰে AIUDFৰ ৰোমান্টিক বিধায়ক শামসুল হুদা আৰু ভিডিঅ' কলৰ সিটো মূৰত বিধায়কৰ ভাল পোৱা তারপরে গেলাম 8:30 পর্যন্ত তোমাকে খোঁজাইলাম তুমি তো নিকাইলাম না তাওয়াতে গেলাম গা হোটেলৰ কোঠাত শুই শুই ভিডিঅ' কলত মস্কুল হৈ থকা বিধায়ক বাবুক চিনি পাইছেই নিশ্চয় সেইদিনা যে আধাৰশিলা স্থাপন কৰিবলৈ আহি এজন মহৰীক কলপুলিৰে মাৰপিট কৰিছিল হয় সেইজনেই এইজন পূব বিলাসীপাৰা সমষ্টিৰ AIUDFৰ সন্মানীয় বিধায়ক শামসুল হুদা এগৰাকী মহিলাৰ সৈতে প্ৰেমালাপ কৰি কৰি শামসুল হুদাই কি খঞ্জে কৰিছে চাওকচোন প্ৰেমৰ মধুৰ বাৰ্তালাপৰ মাজতেই গীতিকাৰো হয় আমাৰ ৰোমান্টিক কিং সেয়ে শামসুল হুদাই গীতেৰেই প্ৰেমিকাক কৈছে মই যে তোমাক ভাল পাওঁ সেই কথাটো তুমি যদি জানিলা হয় বাংলাদেশী গায়ক টুটুল খানৰ গীতেৰে বিধায়কৰ ৰোমান্স কত যে তোমাকে বেসেছি ভালো সে কথা তুমি যদি জানতে সমষ্টিৰ কথা পাহৰি প্ৰেমৰ সাগৰত হাতুৰি নাদুৰি দুৰন্ত প্ৰেমিক হ'ব খোজা বিধায়ক বাবুৰ প্ৰেমৰ লীলা দেখি ৰাইজে মূৰত পানী ল'বলৈহে বাকী কাৰণ তিনিটা সন্তানৰ পিতৃ এজন জনতাৰ প্ৰতিনিধিৰ এনে ৰোমান্টিক লিলিমাই চাই থাকেনো কেনেকৈ যেনেকুৱা বিধায়ক আমি যিজন পালোঁ এইজন আগদিনাখন মানে কলকাছপুতি মানে উঘুৰাই কেনে মাৰিব আৰু পিছদিনাখন মানে ছোৱালীৰ লগত লিলিমাই কৰিব এনেকুৱা বিধায়ক আমি কেতিয়াও দেখা নাই চৰিত্ৰটো ভাল নহয় চৰিত্ৰ খুবেই বেয়া চৰিত্ৰ এইটো মানে কমেডি জোকা টাইপ হৈছে আৰু মানে বিধায়ক মানে কোনোবা টাইপৰ বিধায়ক হৈ গৈছে আৰু লাইনত এতিয়া বিলাসীপাৰাৰ AIUDFৰ বিধায়ক শামসুল হুদা তথা প্ৰেম কুমাৰৰ ৰোমান্টিক ভিডিঅ' কল ভাইৰেল হোৱাৰ পিছতেই সাহস বিৰোধীৰ বিধায়কে ক'লে এয়া বৰ লজ্জাজনক বিধায়ক এজন এনেকা হ'ব পাৰে আৰু যিজন বিধায়কৰ লিডাৰৰে চৰিত্ৰটো এনেকা তেওঁৰ যিটো মেণ্টেলিটি এনেকা কিন্তু বিধায়কবিলাকৰ মেণ্টেলিটি এনে হ'ব আমাৰ লিডাৰে আমাক এনেকৈ শিকোৱা নাই এইটো কাৰণে যিটো বৰ্তমানে যিটো হৈছে যিটো মই ভাবোঁ আমাৰ বিধায়কৰ কাৰণে লাজৰ কথা বয়সে 50ৰ দেওনা পাৰ কৰিলেও বিধায়ক শামসুল হুদায়ে নাই পাহৰা প্ৰেম কৰিবলৈ কাৰণ বিধায়ক বাবুক বোলে যৌৱনে আমনি কৰিয়েই থাকে যৌৱনতে প্ৰেম হয় সকলোৱে পিছে প্ৰেম বিতৰ্ক খুল্লা হোৱাৰ পিছতেই বিতৰ্কিত বিধায়কগৰাকীৰ মুখত এটাই কথা নো কমেণ্টছ কি হল ঠোঁটত কিয় মাৰি দিয়ে আকৌ আপোনালোকে কাম ভেজাল কৰি একো হোৱা নাই আপুনি ভিডিঅ'টা দেখিছিল বৰ ধুনীয়া ভিডিঅ'টা আছিল আপুনি ৰ'বহে একো হোৱা নাই আপুনি মনোৰঞ্জন দত্তৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ লাইভ মিঠৰুৱা তথাপিও